নমস্কাৰ সকলোকে সুপ্ৰভাত। বৰ্তমান আছোঁ মই ঘৰত আৰু এতিয়া বাজিছে 5টা। এতিয়া পূৰা ৰাতিপুৱা সময় আৰু আজি ভাবিলোঁ যে আমাৰ যি বিজনেছ ব্লগ আছে তাৰ পৰা অকণ আঁতৰি আমি আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতোঁ। বৰ্তমান যদি আপুনি ইনষ্টাগ্ৰাম, ফেচবুক বা ইউটিউবটো খোলে তেন্তে বেলেগ একো নেদেখিলেও যে আমাৰ শিৱসাগৰ, চৰাইদেউ এই আপাৰ আছামত যি বানপানী হৈ আছে সেই বানপানীৰ বিষয়ে আপোনালোকে দেখিবই। নাজিৰা, আমগুৰি, ডিমৌ, শিৱসাগৰ আদিৰ ৰাইজৰ বাবে অচিনাকি এই পৰ্যায়ৰ দুৰ্যোগ। সেই বানত বহু ডাঙৰ ইউটিউবাৰকে ধৰি লৈ বিজনেছমেন, ইউটিউবাৰ আৰু সাধাৰণ মানুহো বহুতখিনি সহায় কৰিছে, আমি সকলোৱে দেখি আছোঁ। কিন্তু আপুনি জানেনে এই বানপানী যে হ'ল ইয়াৰ বাৰু প্ৰধান কাৰণটো কি? এতিয়া মই ৰানিং কৰি আহি অকণ বহি পেলাই মই ভাবিলোঁ অকণ এই বানপানীৰ ওপৰত অকণ ৰিচাৰ্চ কৰোঁ, কিনো হ'ল কি কথা চাওঁ। তেতিয়া মই গম পালোঁ যে ইয়াৰ প্ৰাকৃতিক কাৰণো আছে আৰু মানুহৰ নিজৰ কাৰণো, যি মানুহৰ যি কৰ্ম, সেই কৰ্মৰ কাৰণেও এই বানপানী আজি দেখিবলৈ পোৱা হৈছে। এই আপাৰ আছামৰ যেনে শিৱসাগৰ, চৰাইদেউ এই ঠাইবোৰৰ কাষত আছে দিখৌ আৰু দিচাং নদী। আৰু প্ৰাকৃতিক কাৰণটো হ'ল যে বৰ্তমান নাগালেণ্ডৰ প্ৰচুৰ পৰিমাণে বৰষুণ হৈছে নাগালেণ্ডত, আৰু এই নদীবোৰত পানীবোৰ নাগালেণ্ডৰ যি পাহাৰ আছে সেই পাহাৰৰ ওপৰৰ পৰা বৈ আহে তললৈ। আৰু এতিয়া আমাৰ মেইন কাৰণটো হ'ল যে বিগত কিছু বছৰ পূৰ্বে এই পাহাৰবোৰত অধিক পৰিমাণে গছ গছনি কটা হৈছে, আৰু মেইন কাৰণটো হ'ল যে তাত যি পাহাৰৰ তলি আছে সেই তলিখিনি অধিক পৰিমাণে খান্দি তাৰ পৰা কয়লা উলিওৱা হৈছে, আৰু কয়লা উলিওৱাৰ কাৰণে সেই পাহাৰবোৰ ওপৰতো পাহাৰ হৈ আছে কিন্তু তাৰ তলভাগ ফোপোলা হৈ গৈছে, যাৰ বাবে মাটিখিনি ঢিলা হৈ পৰিছে। আৰু গছ গছনি কটাৰ বাবে সেই গছে যি মাটি ধৰি ৰখা ক্ষমতাটো সেই ক্ষমতা হেৰুৱাই পেলাইছে। আৰু ফলত কি হৈছে, যেতিয়া নাগালেণ্ডত অধিক পৰিমাণে বৰষুণ আহিল, যেতিয়া মানুহে সেই পাহাৰত গছ গছনিবোৰ অধিক পৰিমাণে কাটি পেলালে, তেতিয়া গছ গছনিবোৰে মাটিৰ যি ধৰি ৰখা ক্ষমতা সেই হেৰুৱাই পেলালে। অধিক পৰিমাণে কয়লা খনন কৰাৰ কাৰণে যি মাটিৰ ধৰি ৰখা ক্ষমতাটো সেইটো কমি গ'ল। সেইবাবে পাহাৰৰ ওপৰৰ পৰা যি পানী আহিল সেয়া কোনো চাফা পানী নাহিল। এনেই আগতেতো চাফা পানী আহে, আৰু বৰ্তমান এই মাটিখিনি ঢিলা হৈ যোৱাৰ কাৰণে ওপৰৰ পৰা বহু পৰিমাণে বালি ওপৰৰ পৰা নামি আহিল আৰু পাহাৰবোৰ খহি আহিল। অহাৰ ফলত এই যি নদী সেই নদীৰ ভাগ যিটো দ আছিলে সেই দটো কমি গ'ল। সেইবাবে এই শিৱসাগৰ, চৰাইদেউ এই অঞ্চলবোৰত বানপানী হ'বলৈ পালে। আৰু বৰ্তমান আপোনালোকে দেখিব পাৰিছে য'ত বানপানী হৈছে তাত প্ৰচুৰ পৰিমাণে ঘৰবোৰত বালি, বোকা এইবোৰ পূৰা আহি গৈছে। ইয়াৰ মেইন কাৰণটো কি যে এই ওপৰৰ যি পাহাৰৰ পৰা সেই মাটি ধৰি ৰাখিব পৰা ক্ষমতাটো নোহোৱা হ'ল, সেইবাবে ওপৰৰ মাটিখিনি চব তললৈ গুচি আহিল, আৰু ফলত এই অৱস্থা আপোনালোকে দেখিবলৈ পাইছে। এইটো হৈছে মেইন কাৰণ। আমি লখিমপুৰ, ধেমাজি এইবোৰ ছাইডতো আমি বানপানী হোৱা দেখিবলৈ পাওঁ। সেইবোৰ প্ৰাকৃতিক কাৰণতো হয় আৰু মানুহৰ কৰ্মৰ কাৰণেও হয়। কিন্তু এই যি শিৱসাগৰ আৰু চৰাইদেউ অঞ্চল, তাত প্ৰাকৃতিক কাৰণতকৈ বেছি মানুহৰ কৰ্মৰ বাবে এই অৱস্থা দেখিবলৈ পোৱা হ'ল। যিটো অঞ্চলত কেতিয়াও বানপানী হোৱা নাছিল, সেই অঞ্চলটোত বা সেই গাঁও, চহৰ এই অঞ্চলবিলাকত বৰ্তমান এই অৱস্থা দেখিবলৈ পোৱা গৈছে। আই থিংক আপোনালোকে কথাটো জানিব পাৰিলে, যদি কিবা ভাল লাগিল দেন লাইক কৰিব পাৰে। তো আজিলৈ ইমানেই, ধন্যবাদ।